ইনজাষ্টিস এনিৱেৰ ইজ এ থ্ৰেট টু জাষ্টিস এভৰিৱেৰ তাৰমানে কি কৈছে তাৰমানে কৈছে যে যদি যিকোনো অঞ্চলত যিকোনো এজন ব্যক্তিৰ ওপৰত অন্যায় হৈ আছে তেনেহলে সেই অন্যায়টোৱে আমাৰ সকলোৰে কাৰণে ন্যায় ব্যৱস্থাটোৰ ওপৰত এটা ডাঙৰ ভাবুকি কৰবাত যদি অন্যায়টো হৈ আছে তাৰ মানে এইটো কথা আপোনালোকে নিশ্চিত থাকক সেই অন্যায় বিয়পি এদিন আমাকো সেই অন্যায় চুই যাব তাৰমানে এজনৰ ওপৰত অন্যায় হৈ আছে মানে আমি চকুমুদি থাকিব নোৱাৰো যে কোনোবা এদিন সেই অন্যায়ে আমাক নুচুব সেই কাৰণে এই গুৰুত্বপূৰ্ণ কথাষাৰ কৈছিলে মাৰ্টিন লুথাৰ কিং জুনিয়ৰ যি আছিল আমেৰিকাৰ এজন ডাঙৰ বিপ্লৱী যি ব্ল্যাক ৰাইটছৰ কাৰণে যিসকল কৃষ্ণাংগ বৰণীয়া যিসকল লোক আছিল ব্ল্যাক পিপল অফ আমেৰিকাৰ কাৰণে তেওঁ যথেষ্টখিনি সংগ্ৰাম কৰিছিলে আৰু ইকুৱেল ৰাইটছ সম অধিকাৰ সমতাৰ কাৰণে তেওঁ সেই পলিচিছ বিলাক সেই নীতিবিলাক সেই আইনবিলাক আমেৰিকাৰ হলনি কৰিবলৈ সক্ষম হৈছিলে আৰু এই যি মানে ইনজাষ্টিস বা অন্যায় অনিয়ম চলি আছিল সেই অন্যায় অনিয়মৰ ওপৰত তেওঁ এই কথাষাৰ কৈছিলে যে অন্যায় অনিয়ম যদি এজনৰ লগত চলি আছে কাইলৈ সেই অন্যায় অনিয়মে আপোনাকো চুই যাব পাৰে সেই কাৰণে আপুনি সতৰ্ক থাকিব লাগিব